বহুত দিনৰ পৰা ইমানকৈ মানে বাসমতি ৰাইচ আৰু হাঁহৰ মাংসৰ তৃপ্তিৰে এসাঁজ খাবলৈ মন গৈ আছে। তো সেইকাৰণে মা আৰু মই দুয়োজনে আহি গ'লোঁ স্মাৰ্ট পইণ্ট, ইয়াৰ পৰা লৈ ল'লোঁ বাসমতি ৰাইচ। তাৰপিছত আহি গ'লোঁ মাংসৰ দোকান। এয়া মাংসৰ দোকানত সোমাই দিয়া ধুনীয়াকৈ আমি হাঁহৰ মাংস অলপ কাটি দিবৰ কাৰণে অৰ্ডাৰ দিলোঁ। আৰু মাংসৰ দোকানৰ লগতে আছিল এখন গ্ৰিলৰ দোকান, তালৈ গ'লোঁ আৰু দামবোৰ সুধিলোঁ কেজি হিচাপত কিমান কি আৰু। তো সুধি মেলি লৈ আমি অৰ্ডাৰ দিছিলোঁ, মানে ঘৰলৈ যাবলৈ দিছোঁ আৰু, যিহেতু ঘৰত আহি জোখমাখখিনি ল'ব লাগিব। তাৰপিছত আমি মাংসখিনি লৈ মেলি আহি ঘৰত আৰু ব্ৰইলাৰো আনিছিলোঁ। এয়া এতিয়া ব্ৰইলাৰ মানে কিবা যে আমঠু চামঠু বুলি কয়, তো সেই অকণ আনিছিলোঁ আৰু ধুনীয়াকৈ ড্ৰাই ফ্ৰাই কৰি মানে শুকান ভাজি কৰি খালী মুখতে আমি গোটেইকেইজনে টেষ্ট কৰিলোঁ। তাৰ অলপ পিছতে আমাৰ এই হাঁহৰ মাংস আৰু বাসমতি ৰাইচ ৰেডি। আজি মানে এসাঁজ একদম ভালকৈ খাম বুলি এগালমান লৈ লৈছোঁ দেই, তাকে লাষ্ট নিদিব আৰু ইমান ভাত খাই বুলি। বাৰু আজিৰ ভিডিঅ'টো ইমানেই, আজিলৈ আহিছোঁ, বাই।